বৰ্তমান এই চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ যি তিনিআলি এই তিনিআলি আপোনালোকক দেখাইছোঁ আৰু মোৰ লগত আছে বিনোদ আমি লগে ভাগে আহিছোঁ আৰু বেক সাইডে আপোনালোকে দেখিব পাইছে এই তিনিআলি আৰু সন্মুখত আছে এয়া মুখ্য তোৰণ চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ যি মুখ্য তোৰণ এই তোৰণৰ সন্মুখত আছোঁ মেৰবিল উৎসৱ 2024 চনৰ যি 27, 28 আৰু 29 এই তিনিদিনীয়া কাৰ্যসূচীৰে কেনেধৰণৰ এই মেৰবিল উৎসৱ আয়োজন কৰিছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মেৰবিল এই পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বিষয়ে আজি দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো বৰ ভাল লাগিব আকৰ্ষণীয় হৈ উঠিব গতিকে আশা কৰোঁ যিমান দূৰ সম্ভৱ হ'ব আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টোত শেষলৈকে থাকিব আৰু ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব ভাল লাগিব গতিকে এতিয়া আগবাঢ়ি যাওঁ ইয়াত প্ৰস্তুতি চলি আছে এফালে চাওক ৰাস্তা চাফ চিকুণ কৰি আছে চূণ দি ৰং কৰি আছে আৰু এফালে ৰাইজে কাম লাগি আছে ইয়াতে এই তিনিদিনীয়া কাৰ্যসূচী যি অনুষ্ঠানভাগী হ'ব তাৰ কাৰণে এয়া প্ৰস্তুতি বৰ্তমান আজি ভালেকেইদিন আগতে আহিছোঁ গতিকে জাষ্ট এয়া বাঁহৰ কাম অলপ আৰম্ভ হৈছে আৰু এতিয়া ভিতৰ ভাগত সোমাই যাম আৰু বাকী দৃশ্যবিলাক আপোনালোকক দেখাম বন্ধুসকল ফাইনেলি চাচনিৰ যি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প এয়া মূল তোৰণ ইয়াত আহি পালোহি আৰু ইয়াত টিকেট কৰিব লাগে এতিয়া আগবাঢ়ি যাওঁ বিনোদ আগবাঢ়িলে বিনোদ টিকেট কৰা হ'ল নি টিকেট কৰা হ'ল এতিয়া টিকেট দুটা ল'ব লাগিব ন বাইকৰো ল'ব লাগিব নেকি বাৰু হয় কেইটকা হৈছে 80 টকা তো টিকেট হৈ গ'ল এতিয়া আমি ভিতৰ ভাগত সোমাই যাম বাইদেউ হেৰি আহিছোঁ যেতিয়া আপোনাৰ চিনাকিটো লওঁচোন আপোনাৰ ভাল নামটো বন্তি গগৈ আপুনি ইয়াতে থাকে সদায় আপোনাৰ ঘৰ চামগুৰি আৰু এই দাদা এজনো আছে দাদা নমস্কাৰ হয় ভালনে ভাল তাকে আজি আহিলোঁ আপোনালোকৰ এই মেৰবিল পৰিৱেশ পৰ্যটন যি প্ৰকল্প চাবলৈ আহিলোঁ হয় আগবাঢ়ি যাম আৰু এতিয়া বাকী যিবিলাক দৃশ্য হ'ব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভাল লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুত ভাল হ'ব আজিৰ ভিডিঅ'টো এতিয়া আগবাঢ়ি যাম বিনোদ যাওঁ বন্ধুসকল এতিয়া এয়া ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু ইয়াৰ আছে এফালে মানুহ আহিছে গৈছে এফালে বিলাক আছে আৰু আগবাঢ়ি গৈছে এফালে কাম লাগি আছে আৰু বিনোদ আৰু মই আগবাঢ়ি গৈ আছোঁ বিনোদ মইতো প্ৰথমবাৰৰ বাবে আজি ইয়াত আহিয়ে থকা ওচৰতে যে এয়া চাওক খুব ধুনীয়া ইয়াৰ প্ৰাকৃতিক পৰিৱেশ চৰাই চিৰিকটি জীৱ জন্তু আদি কৰি এয়া চাওক বিলবিলাক চৰাইবিলাক আছে ইয়াত এইবোৰ কি চৰাই বুলি কয় এয়া আহি পালোহি বহুত আছে ন আৰু এখন গেট আৰু ইয়াত এণ্ট্ৰি কৰিবলৈ হ'লে টিকেট দেখাব লাগিব নালাগে টিকেট দেখাব লাগিব নালাগে আছে ইয়াত মানুহ আছে এয়া নৌকা বিহাৰ বুটিং আৰু ইয়াত মূল্য আছে প্ৰতিজনৰ 25 টকাকৈ আপুনি বুট চলাই যদি আৰু এই তললৈ নামি যাওঁ অকণমান নাওবিলাক দেখিছোঁ আৰু মানে বুটবিলাক দেখিছোঁ এফালে কাঠৰ নাও এখন আছে আৰু এফালে বুটবিলাক আছে আৰু ৰাইজক দেখিছোঁ ভালনে আপোনালোকৰ ভালে আছে আৰু ৰ'ব এইফালে আৰু এজনক দেখিছোঁ বুটিং কৰি আছে ভালনে আপোনাৰ দাদা ভালে কেনে লাগিছে বঢ়িয়া লাগিছে ন হয় বন্ধুসকল এতিয়া এই বুটিঙৰ বিষয়ে বা নৌকা বিহাৰৰ বিষয়ে অকণমান আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ ভাল নামটো কওকচোন শ্ৰী ৰঞ্জন বৰা এখেত হৈছে শ্ৰী হেম ফুকন আপোনালোক স্থানীয় লোক হয় মই যেনিবা টিংখাঙৰ আৰু আজি ইয়াত আপোনালোকৰ এই চাচনি মেৰবিল এই পৰিৱেশ পৰ্যটন প্ৰকল্পত মানে কেনেধৰণৰ কি বিষয়বস্তু আছে চাবলৈ আহিছিলোঁ এই নৌকা বিহাৰৰ বিষয়ে অকণমান কওকচোন মানে গোটেই যিমানডোখৰ আপোনাৰ এই বিলখন দেখিছোঁ গোটেই ঘূৰি ফুৰিব পাৰে নে কিবা সীমিত আছে এলেকা ঘূৰি ফুৰিবলৈ আমি দিয়া নাই এটা বাউণ্ডাৰী মাৰি দিয়া আছে আপোনালোকে দেখিছে এই খুঁটিবিলাক যে বগা খুঁটিবিলাক খুঁটিবিলাক সৰু সৰু খুঁটিবোৰ মানে দ হৈ গৈছে আমাৰ দ বেছি হৈছে তাৰমানে সেইটো ছাইডত ৰাইজক যাবলৈ দিবলৈ ভয় কৰিছে হয় ৰিস্কটো ল'বলৈ আমি নোৱাৰিম আমি যিমানখিনি আমি ইয়াত বান্ধি দিছোঁ হয় এইটো এৰিয়াৰ তেখেতলোকে চলাব পাৰিব নৌকা
এটা সীমিত এলেকাৰ ভিতৰত আৰু যিহেতু পানী দ জেগাত নাও চলোৱা অভ্যাস নাথাকিলে বা কিবা অঘটন এটা ঘটিলেতো আপোনালোকৰ অসুবিধা এখন চিকিউৰিটি লাইফ জেকেট আছে ন হয় দেখাওকচোন তো ইয়াতো বৰ ভাল লাগে আহি মানে ৰাইজে আহি থাকে আৰু নৌকা মানে চলাই আকৌ দ্বিতীয়বাৰ চলাম বুলি কৈ মানে বহুত ফূৰ্তি বিৰাট ভাল লাগে হয় ইয়াত আহি সঁচাকৈ ভাল লাগিছে আৰু ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ লগত এই বিলত নাও চলোৱাৰ যি সুবিধা দিছে ইয়াত নাও চলাই মানে কি মনৰ এটা আনন্দৰ খোৰাকযোৰ ল'ব পাৰি ভাল লাগিছে ন ইয়াত আহি ভাল পাইছোঁ মানে আজি কিন্তু মই নাৱত নুঠো মোৰ সময়টো কম আছে নেক্সট বাৰ যেতিয়া আহিব আমিও আপোনালোকৰ লগত সদায় সহযোগ কৰি থাকিম যাতে আমাৰ যিটো আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে 27, 28, 29 জানুৱাৰী মাহত আৰু এয়া আপোনাৰ এইটো মই এটা লাইফ জেকেট মই পিন্ধি দেখাই দিছোঁ ৰাইজক আপোনালোকে চেনেলত দেখিব আপোনালোকৰ চেনেল বুলি ক'লে মোৰ গৌতমুদি ব্লগছ বুলি এইটো চেনেলত দেখিব যে আমি নৌকা বিহাৰ এইটো ছেফটিৰ কাৰণে মানে দিয়া হয় তেখেতলোকে পিন্ধি আমাৰ বুটিং কৰিবলৈ দিয়া হয় তাৰমানে এই জেকেটটো যদি পিন্ধি থাকে তেতিয়াহ'লে পানী পৰি গ'লেও মানে উপঙি থাকিব থিয় থাকিব নে পথালি নাই ঠিক এনেকৈ যেনেকৈ থাকিবলৈ বিচাৰে তেনেকৈ পাৰিব ওপৰ ফালে মুখ কৰি দিলে আৰু পানী খাবলগীয়া নহয় তেতিয়া বাচি যাব এইটো যিমান কেইজন মানে বুটিং কৰে চবকে দিয়া বৰ সুন্দৰ কথা তেতিয়াহ'লে প্ৰিয় দৰ্শকসকল আপোনালোকে যদি এই চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পত যদি আহে আৰু নৌকা বিহাৰত যদি নাও চলায় ইয়াত যদি বুটিং কৰে তেতিয়াহ'লে ইয়াত ছেফটি আছে আপোনালোকক লাইফ জেকেট দিয়া হ'ব গতিকে ভয় কৰিবলৈ নাই সুন্দৰভাৱে আপোনালোকে আহি ইয়াত নাও চলাব পাৰিব নাৱত উঠিব পাৰিব আৰু ইয়াত গাইডৰ ব্যৱস্থা আছে সুন্দৰভাৱে গতিকে একো অসুবিধা নাই চিকিউৰিটি থাকিব আৰু এফালে কাঠৰ নাও এখন আছে লগতে সুৰক্ষা বাহিনী বুলি ক'ব লাগিব না সুৰক্ষাৰ ব্যৱস্থা তেওঁলোকে ইয়াত ব্যৱস্থা কৰিছে গতিকে ইয়াত নাও চলোৱাত অসুবিধা নাই আৰু আপোনালোকক অকণমান দেখালোঁ আপোনালোকে যদি এই প্ৰকল্পত আহে তেতিয়াহ'লে এবাৰ নৌকা বিহাৰত উঠি চাব নাৱত উঠি চাব অলপ এনজয় কৰিব তাৰে কামনা কৰিব 28, 29 ফেষ্টিভেল আছে মেবিল ফেষ্টিভেল হয় ঠিক আছে 28, 29 মেবিল উৎসৱ আছে সকলোকে আমন্ত্ৰণ জনাইছোঁ এই মেডিয়া যোগে সকলোৱে আহিব আমাক সহযোগ কৰিব আহক আৰু এই 3 দিনীয়া কাৰ্যসূচী যি অনুষ্ঠানত অংশগ্ৰহণ কৰক আৰু এই চাচনিবাসী ৰাইজক বিশেষকৈ এই প্ৰকল্পৰ লগত জড়িত থকা ব্যক্তিসকল আৰু চাচনিবাসী ৰাইজক সহযোগিতা আগবঢ়াই উৎসাহিত কৰিব বুলি মোৰ দৰ্শকসকলক আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ দৰ্শক আছে সকলোকে আদৰণি জনাইছোঁ আমাৰ টিকেটবিলাক ইয়াত চেক হ'ল বহু ৰাইজ আহিছে ইয়াত আপোনালোকে আমাৰ বেক চাইডে দেখিব পাইছে বহু ৰাইজৰ উপস্থিতি তেওঁলোক চাই মেলি ওলাই আহিছে এতিয়া আমি ভিতৰ ভাগলৈ যাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰ ভাগত চাচনি মেৰবিলৰ ভিতৰ ভাগত কেনেধৰণৰ চাবলগীয়া বস্তুবিলাক আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগবাঢ়ি যাম ভাল লাগিব আহক ভিডিঅ'টো চাই যাওক আৰু দেখাই গৈ আছোঁ আপোনালোক বন্ধুসকল এতিয়া বিনোদ মই একদম নিজৰ গতিবেগত গৈ আছোঁ ন ভালেখিনি আৰু যাব লাগিব নেকি 100 মিটাৰ পালোঁ 100 মিটাৰ 100 মিটাৰমান হ'ব এতিয়া গৈ আছোঁ আৰু তাৰ যি সুন্দৰ জেগা সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভাল লাগিব আৰু প্ৰথমবাৰ আহিছোঁ আৰু মেৰবিল উৎসৱ হ'বলৈ আজি দিন বাকী আছে আজি আৰু এসপ্তাহৰ পাছত হ'ব কিন্তু তাৰ আগৰ পৰাই ইয়াত ৰাইজৰ উপস্থিতি দেখিছোঁ ভিৰভাৰ মানে মানুহ আহিয়ে থাকে ইয়াত ন মানুহ আহিয়ে থাকে ৰেগুলাৰ মানে ইটছ কল কি বুলি কয় পৰ্যটনস্থলী
বন্ধুসকল ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ বৰ মানে মনোমোহা চাওক কেনেধৰণৰ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাইছোঁ আৰু এয়া অলপ আগবাঢ়ি যাওঁ এয়া বৰ্ড এখন দেখিছোঁ আৰু এয়া উদ্যান ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ গছ গছনিৰে ভৰপূৰ আপোনালোকক দেখাইছোঁ অলপ সকলোবোৰ মনোমোহা ইয়াত আহিলে ভাল লাগি যাব আৰু বৰ ডাঙৰ জেগালৈ হৈছে এই চাচনি মেৰবিল যি পৰিৱেশ পৰ্যটন প্ৰকল্পৰ যি এই অনুষ্ঠানটি এটা ডাঙৰ বহল বিস্তৃত জেগালৈ এই অনুষ্ঠানটি হৈ উঠিছে আৰু ৰেগুলাৰ ইয়াত ৰাইজৰ উপস্থিতি বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক ইয়াত আহে আৰু কেনেধৰণৰ ক'ত কি আছে চাবলৈ চেষ্টা কৰে ভাল লাগে মানুহ আহি থাকে গৈ থাকে খালি ইয়াত আহিলে টিকেট কৰিব লাগিব আৰু ইয়াত সুন্দৰৰূপে আহক আৰু ভিজিটিং কৰক চাওক ভাল লাগিব আপোনালোকক দেখাই গৈ আছোঁ কেনেধৰণে ক'ত কি দেখিব পাওঁ বন্ধুসকল এই মেৰবিল পৰ্যটন যি স্থলী এই স্থলীত আপোনালোকৰ যি প্ৰাকৃতিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া চাওক ইয়াত ৰাইজ আহি চাকি বন্তি জ্বলাই দান পাত্ৰ আছে আপোনাৰ মংগল হওক বুলি ইয়াত লিখাও আছে ইয়াত ধূপ চাকি জ্বলাই আৰু এতিয়া আপোনালোকক দেখাম মই আগবাঢ়ি যাওঁ এই যি মেৰবিল এই মেৰবিল পৰ্যটন প্ৰকল্পৰ যি এই স্থলীটো বিশেষকৈ আৱিৰ্ভাৱ হৈছে এফালে আপোনালোকক দেখাইছোঁ এয়া জলকুঁৱৰী দেৱী আৰু এই জলকুঁৱৰী দেৱীৰ যি আৰাধ্যত আজি এই মেৰবিল পৰ্যটন প্ৰকল্প গঢ় লৈ উঠিছে আৰু আপোনালোক যেতিয়া আহিব ইয়াত ফুৰিবলৈ আহিব ইয়াৰ এই পৰ্যটন কৰিবলৈ আহিব এই মেৰবিল অনুষ্ঠানটিত তেতিয়াহ'লে আপোনালোকে এফালে দেখিবলৈ পাব জলকুঁৱৰী দেৱীৰ প্ৰতিমূৰ্তি ইয়াত আছে চাওক অকণমান আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ এফালে আৰু কোনোবা এজন দেৱলোক হ'ব পাৰে মই চিনি নাপাইছোঁ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু গাইডসকলক যেতিয়া পাম তেতিয়া আপোনালোকক দেখাম আৰু গম পাইছোঁ যে মণিমাণিক দা আমাৰ শ্ৰদ্ধাৰ মণিমাণিক দা যিজন এই অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত হৈ আছে তেওঁ আজি ইয়াতে উপস্থিত আছে তেওঁক লগ পোৱাৰ পাছত আপোনালোকক ইয়াৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম সকল এতিয়া ইয়াৰ ভিতৰ ভাগত সোমাই যাওঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ইয়াৰ লগতে কথা এটা আপোনালোকক জনাই থ'বলৈ বিচাৰিছোঁ এই মেৰবিল চাচনি মেৰবিল এই চাচনি মেৰবিল যি পৰিৱেশ পৰ্যটন প্ৰকল্প ইয়াৰ লগত চাচনিবাসী ৰাইজ আৰু অইল ইণ্ডিয়া কোম্পানী লিমিটেড বিশেষভাৱে জড়িত হৈ আছে আৰু খুব সুন্দৰভাৱে সকলোৱে মিলি অইল ইণ্ডিয়া লিমিটেড আৰু ৰাইজ আৰু ইয়াৰ যি সমিতি সকলোৱে মিলি ধুনীয়াকৈ ইয়াৰ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এইবিলাক কি হয় কাৰ্যালয় হয় নে কিবা ৰেষ্ট হাউচ হয় নাজানিছোঁ আগলৈ যাম আৰু যদি মণিমাণিক দাক লগ পাই যাওঁ তেতিয়াহ'লে আপোনালোকক এই প্ৰকল্পটোৰ বিষয়ে খুব বিতংভাৱে বা সুন্দৰভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম চাওক কেনে ধুনীয়া বৰ ধুনীয়া ব্যৱস্থাপনা খুব সুন্দৰভাৱে ফুল লগাই থোৱা আছে ৰাস্তা পদূলি চাফ চিকুণ আদি কৰি বৰ ধুনীয়াকৈ কৰি থৈছে ইয়াৰ ব্যৱস্থা এইবিলাক টিং লগাই বন্ধ কৰি থৈ দিছে দুৱাৰবিলাক আৰু এই যিদিনা উৎসৱ হ'ব মেৰবিল উৎসৱ এই 3 দিনীয়া যি কাৰ্যসূচীৰ অনুষ্ঠানভাগী হ'ব এইকেইদিন নিশ্চয় এইবিলাক গেট খুলি দিব মুকলি কৰি দিব এতিয়া এইটো চাইডে অলপ সোমাই যাওঁ এতিয়া অলপ ভিতৰৰ ভাগত যাওঁ এয়া বান্দৰ ইয়াত থোৱা আছে হেল্ল' দোষ্ট হাই ভেৰি নাইচ এফালে ল'ৰাকেইজন বনাইছিলে ওলাই গৈছে আৰু ভিতৰ ভাগত আহিছোঁ বিনোদে দাদা এজনৰ চিকিউৰিটি এজনৰ লগত কথা পাতি আছে আৰু ইয়াত আহি পালোহি আৰু ইয়াত ৰাইজ আহিলে বহিবলৈও ব্যৱস্থা আছে আৰু এজন দাদা এজন আছে ভাল আপোনাৰ হয় আপুনি দেখে কৰে তাৰমানে হয় ৰেগুলাৰ থাকে আপুনি আপোনাৰ ভাল নামটো মোৰ নাম শ্ৰী অনিল শইকীয়া আৰু আজি আমাৰ বাকী আৰু কোনোবা ব্যক্তি নাই নি ছাৰ আছে ন আমাৰ এই ককাইদেউজন হয় গাইডৰ দৰে কাম কৰে আৰু বিশেষকৈ এখেতে আৰম্ভণিৰ পৰাই যেতিয়া মেৰবিল প্ৰকল্পস্থলী যেতিয়া ইয়াত স্থাপন কৰা হৈছিলে এই তাহানিৰ পৰাই আজিলৈ কাম কৰি আছে আৰু বিশেষকৈ শান্তি আৰু নীৰৱতা যাক নদীদ্বীপ বুলি কয় তেনেকুৱা এখন ঠাইত থকা আমাৰ অনিল ককাই যথেষ্ট বয়স হৈছে যদিও দেখিছেন খুব নিভাজ মনত থাকি পিনে যে মানে এতিয়াও সুস্বাস্থ্যৱান হৈ আছে চ' ঠিক আছে মনৰ শান্তিয়ে সকলোবিলাক পৰম শান্তি মনৰ শান্তিয়ে পৰম শান্তি বন্ধুসকল চাচনি মেৰবিল
পৰিৱেশ পৰ্যটন প্ৰকল্পৰ ভিতৰ ভাগত সোমাই আহিলোঁ আৰু এতিয়া আগবাঢ়ি গৈ আছোঁ আৰু দৃশ্যবিলাক দেখাই আছোঁ। আৰু এই প্ৰকল্পৰ যিজন সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মণিমাণিক দেৱ তেখেতক লগ পাইছোঁহি আৰু তেখেতৰ পৰা আজি অনুষ্ঠানভাগীৰ বিষয়ে আৰু এই প্ৰকল্পৰ বিষয়ে আৰু যি আয়োজন কৰিবলৈ লোৱা যি 3 দিনীয়া কাৰ্যসূচী 27, 28, 29 জানুৱাৰী তাৰিখে যি মেৰবিল উৎসৱ আয়োজন কৰা হৈছে তাৰ বিষয়ে সবিশেষ জনাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এতিয়া আগবাঢ়ি আহিছোঁ। এফালে বহু ৰাইজৰ উপস্থিতি, বৰ সুন্দৰ এক পৰিৱেশ আৰু এফালে চাওক বহু ৰাইজ আহিছে আৰু এয়া আমাৰ সন্মানীয় আমাৰ সভাপতি ছাৰ। যদি ৰাইজ আহে ইয়াতে এই মেৰবিল উৎসৱত, তো ৰাইজে বিশেষকৈ এই মেৰবিল উৎসৱত এইবাৰ বিগত বৰ্ষৰ দৰে নতুনত্ব কি দেখা পাব বা যিহেতু ইয়াতে শান্তি আৰু এক নিৰাপত্তাৰ ঠাই হয়, চ' এই মেৰবিল উৎসৱ সকলোৱে আশা কৰি থাকে যে ইয়াতে আহোঁ বুলি। চ' সকলোৱে অধীৰ অপেক্ষাৰে আশা কৰি আছে আজিৰ তাৰিখতো যে মেৰবিল উৎসৱ কেনেকৈ হ'ব, কি হ'ব, এইবাৰ কেনেকৈ তাত যাব পাৰি, এই সবিশেষ কথাখিনি তেখেতক এতিয়া এক উত্তাপল মন লৈ পিনে সকলোৱে উৎকণ্ঠাতে এৰাই আছে। ত' এইবাৰ বিশেষকৈ এই মেৰবিল উৎসৱ সবিশেষ দৃশ্যখিনি বা কি হ'ব এই কথাখিনি আপুনি আপোনাৰ মুখেৰে অলপ ৰাইজক জনাই দিয়ে। আপোনালোক আদৰণি জনাইছোঁ, অসমবাসী ৰাইজলৈও শুভকামনা জনাইছোঁ। আৰু আগন্তুক আমি যি মেৰবিল উৎসৱ 2024 যি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, ই বৰ্ণাঢ্য আৰু মানে খুবেই আনন্দদায়ক এটা অনুষ্ঠান হ'বলৈ গৈ আছে। আমি 3 দিনীয়াকৈ লোৱা এই কাৰ্যসূচীত বিশেষকৈ শোভাযাত্ৰা, বাণিজ্য মেলা, প্ৰদৰ্শনী বা বিভিন্ন ধৰণৰ লোককলা সংস্কৃতিৰ লগত সম্পৃক্ত সাংস্কৃতিক অনুষ্ঠানবিলাক থাকিব। নৌকা বিহাৰ পৰা আৰম্ভ কৰি অন্যান্য ধৰণৰ ব্যৱস্থাপনাবিলাক কৰা হৈছে। আমি পূৰ্বতে মেৰবিলৰ এই ভিতৰুৱা আমাৰ এই প্ৰকল্পস্থলীত পাতিছিলোঁ, কিন্তু এইবাৰ আমি সন্মুখৰ 1 নম্বৰ গেটৰ সন্মুখত যি বিশাল এলেকা আছে তাতে আমি আয়োজন কৰিছোঁ। ৰাইজৰ যি বিপুল উৎসাহ আৰু সহযোগিতা আমি যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। আৰু আমাৰ সমিতিৰ লগতে উপসমিতি বা অন্যান্যসকল কামত জঁপিয়াই পৰিছে। আপোনালোকে দেখিছেই ইতিমধ্যে বিপণী বা অন্যান্য ধৰণৰ ষ্টেজ বাকী যিখিনি সজাবলগীয়া কাম যুদ্ধকালীনভাৱে আৰম্ভণি হৈছে। আৰু এইবাৰ ভাল লগা কথা যে আমি মেৰবিল বঁটা নামে এটা মৰ্যাদাপূৰ্ণ সমাজৰ বৰেণ্য ব্যক্তিক আমি যাচিব বিচাৰিছোঁ। জনৰত্ন মেৰবিল বঁটা, সেইটো পৃথিৱী প্ৰেমিক যি অৰণ্য মানৱ শ্ৰীযুত যাদৱ পায়েং ডাঙৰীয়া আৰু সংস্কৃতিৰ সাধক ভাস্কৰজ্যোতি মহন্ত ছাৰলৈ সেই বঁটা 2টা দিয়া হ'ব। লগতে আৰু এইবাৰ যিহেতু আমি অল ইণ্ডিয়াও আমাৰ লগত সমানে এই কাৰ্যসূচীত আমি উদ্যোক্তা হৈছোঁ। শাসনীবাসী ৰাইজৰ সহযোগত আমি পাৰস্পৰিক বুজা পৰা জৰিয়তে আমি বিভিন্ন ধৰণৰ আৰু নতুন দিশ লৈছোঁ। কিন্তু আমি ইয়াত অহৰহ আৰম্ভণিৰ পৰাই এজন বিশেষ ৰূপকাৰ অলপ বিষয়ে ত্ৰিদীপ হাজৰিকা ডাঙৰীয়ালৈ আৰু ইতিমধ্যে কৰ্মশ্ৰী বঁটা পোৱা নাহৰণি স্থিত যি জয়পুৰ ব্লকৰ বলিষ্ঠ কৰ্মাধ্যক্ষ BDO ৰঞ্জিত কুমাৰ বৰগোহাঁই ডাঙৰীয়া আৰু বাইঘৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ব্ৰজেন মহন্ত প্ৰভুকে প্ৰমুখ কৰি আৰু বহু সমাজ জীৱনৰ কাৰণে জীৱনজোৰা সেৱা ত্যাগ কষ্ট কৰা তেনেধৰণৰ বিশেষ কেইগৰাকীমান ব্যক্তিক আমি মেৰবিল বঁটা আমি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গোটেই কথাবিলাকে আমি পাৰস্পৰিক উৎসাহিত হ'ব পৰাকৈ আমাক প্ৰেৰণা যোগাইছে। আৰু স্বাভাৱিকতে এইবাৰ দ্বিতীয়বাৰ কাৰণে মেৰবিল উৎসৱ পালন কৰিছোঁ। আমি ইয়াৰ আগতেও 2021 চনত পাতিছিলোঁ। এইবাৰ দ্বিতীয়বাৰ কাৰণে একেদৰে ঠিক বৰ্ণাঢ্য আৰু বিশাল ৰূপত অনুষ্ঠিত হ'ব। মেৰবিল প্ৰকল্প যিটো ইয়াত গঢ় লৈ উঠিল, ইয়াৰ আঁৰত এটা ধুনীয়া কাহিনী এটা, এই ঐতিহাসিক পৃষ্ঠাটো জাষ্ট অভাৰভিউ এটা আমাৰ ৰাইজে গম পাতে, জাষ্ট অভাৰভিউ এটা অলপ ডিব্ৰুগড় জিলা নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনি মৌজাৰ এই মেৰবিল পঞ্চায়তৰ এই বাকৰিত
শ বছৰ ধৰি অৱস্থিত। আপোনালোকে সেই পানীৰ মাজত বাঁহজোপা দেখিছে, সেই বাঁহজোপাই এটা ঐতিহ্য বহন কৰি আহিছে। তাতে হেনো 1700 চনৰ আৰম্ভণিত জল দেৱতাই প্ৰতিশ্ৰুতি অনুসৰি খাই জীয়ৰী 2200 শতাধিকাৰ চিয়ামাতাৰ জীয়ৰী দিতি বা আইটিক বিবাহতে পাব বিচাৰিছিলে। সৰুতে বিশেষ আমনি কৰোঁতে বাৰে বাৰে মাতৃগৰাকীয়ে এনেকৈ আমনি কৰিলে তোমাক পানীত উটুৱাই দিম, পানীত জল দেৱতা আছে, তোমাক লৈ যাব, এনেকৈ কৈছিলে হেনো। সেই তেতিয়াৰ পৰা আকৃষ্ট হৈ যেতিয়া তাই গাভৰু হ'ল, তাইক বিবাহতে নিজৰ কৰি ল'ব বিচাৰিছিলে জল দেৱতাই। আৰু নিদিয়াৰ কাৰণে তেওঁ খঙত ভয়ংকৰ ৰূপ ধৰি মানে ভুমুক ফুটি হেনো এই ঠাইখিনি পানীয়ে প্লাৱিত কৰি মানে ভীতিগ্ৰস্ত কৰি তুলিছিলে। অৱশেষত তেওঁলোকে কন্যাজনী জল দেৱতাক গতাই দিম বুলি কথা দিলে। তাৰপিছত ফাগুন মাহৰ 14দশী তিথি আৰু তেতিয়া পানী এটা পৰ্যায়ত ৰৈ গ'ল। পাছত কন্যাজনী দ্বিতীয় দিনাখন নোৱাই ধৰাই যেতিয়া দিবলৈ সাজু হ'ল, তেতিয়া জল দেৱতাই হেনো পানীৰ তলৰ পৰা এখন পুষ্পসজ্জিত সোণৰ নাৱত আহিছিলে আৰু তাইক পানী গ্ৰহণ কৰিছিলে। আৰু তেতিয়াৰ পৰাই এই মেবিলখন পানীয়ে মেৰিয়াই ধৰাৰ কাৰণে মেবিল নামে বিখ্যাত হৈ আছে এই ঠাইডোখৰ। আৰু পৰৱৰ্তী সময়ত শ বছৰ সেই এই সম্পদটো এনেকৈ ইয়াত অৱস্থিত হৈ আছে। মানুহে ইয়াক বিভিন্ন মুহূৰ্তত হয়তো গছ গছনি কাটিছিলে বা দখল কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত সমগ্ৰ চাচনি মেবিলবাসী সজাগতাৰ কাৰণে আৰু এয়া এছাম আগৰণুৱা যুৱকৰ বা শুভাকাংক্ষীৰ নেতৃত্বত আমি ইয়াক ক্ৰমান্বয়ে পৰ্যটন প্ৰকল্প হিচাপে গঢ়িবলৈ চেষ্টা কৰিলোঁ। 2010 চনৰ 26 ছেপ্টেম্বৰৰ পৰা ইয়াক আনুষ্ঠানিকভাৱে পৰ্যটন প্ৰকল্প হিচাপে আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ। অইল ইণ্ডিয়া লিমিটেডে আমাৰ দৰে ইয়াক সম্পূৰ্ণ প্ৰকল্প কৰি ইয়াক আগবঢ়াই নিয়াত পাৰস্পৰিক সহযোগিতা আগবঢ়াইছে। অসম চৰকাৰ বা জিলা প্ৰশাসনে আমাক অহৰহ সহায় কৰিছে। আৰু এতিয়া আমি দেখিছোঁ যে ই এটা দায়বদ্ধ প্ৰকল্প হিচাপে ইয়াৰ গোটেই সম্পদখিনি জল বা স্থলৰ গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, মাছ কাছ সকলোবিলাক সংৰক্ষণ হোৱাৰ উপৰিও ইয়ালৈ দেশ বিদেশৰ পৰা আৰম্ভ কৰি অন্যান্য স্কুল কলেজ বিশ্ববিদ্যালয়ৰ পৰা অহৰহ শ মানুহ আহে। ই এনে এক শান্তিৰ এটা পৰিৱেশ যে ইয়াত কোনো মদ পানী বিড়ি চিগাৰেট পিকনিক সেইবিলাক একোৱে ইয়াত নচলে, সেইবিলাক নিষিদ্ধ। আৰু শ মানুহ আহে। ই যেন এক মানে সম্প্ৰীতিৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। আৰু ইয়ালৈ আহি মানুহে এটা বিমল শান্তি অনুভৱ কৰে, কাৰণ ইয়াত নিৰাপত্তা আছে, নিৰ্মল বতাহ আছে আৰু বিচিত্ৰ মনৰ মানুহৰ ইয়াত এটা সুন্দৰ যেন এক সন্মিলন হয়। সেয়ে তাৰমানে মেবিল সদায় অপৰূপা আৰু অতি জনসমাধিত ই প্ৰকল্প হিচাপে পৰিগণিত হৈছে। সমাজত আলোকিত কৰিব বিচাৰিছে, তাৰ কাৰণে আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। সকলো তেনেকুৱা ধৰণৰ সাংবাদিক হওক বা ধুনীয়া মনৰ সমাজবিলাকৰ সেই নেতৃত্বদায়ী বা প্ৰচাৰৰ লগত জড়িত থকা ব্যক্তিসকলক আমি কৃতজ্ঞতা জনাইছোঁ এই শুভক্ষণত। কাৰণ আপোনালোকৰ অনুপ্ৰেৰণাত আমাৰ ভাগৰবিলাক আঁতৰি যাব। আমি অহৰহ মানুহ আৰু প্ৰকৃতিৰ কাৰণে কাম কৰি যাম। ধন্যবাদ, থেংক ইউ। ভাল লাগিলে ছাৰক লগ কৰি। আৰু আজি আহি ইয়াত যি মেৰবিল, এই মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বিষয়ে আজি গম পালোঁ। আৰু যি জলকুঁৱৰী জল দেৱতা বিষয়ে জানিব পাৰিলোঁ। আৰু হয়, আৰু এই আহিবলগীয়া যি মেৰবিল উৎসৱ কেনেধৰণৰ আয়োজন হ'ব, কেনেধৰণৰ বঁটা প্ৰদান কৰা হ'ব, কেনেধৰণৰ অনুষ্ঠান হ'ব, ৰাইজক আমি অতি সাদৰে নিমন্ত্ৰণ কৰিছোঁ। কাৰণ মানুহক আমি বুকু ভৰি ভাল পাওঁ। আহক, মানুহে অনুপ্ৰাণিত হওক, পৰ্যটন যেন আৰু বিকাশ আৰু প্ৰসাৰ হওক অসমত। ইণ্টাৰনেশ্যনেল পৰ্যায়ত আহক, হয়নে? ভাল লাগিব আমাৰ নাহৰকটীয়া সমষ্টিৰ যি মেৰবিল, ইয়াত বিশ্বৰ সকলো চুকে কোণে থকা ৰাইজ আহি ইয়াত আহক আৰু ইয়াৰ পৰিৱেশ, যি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক। যি বিমল এক নীৰৱতা, এক শান্তি, ইয়াৰ যি যান্ত্ৰিকতাৰ পৰা অকণমান আঁতৰি আহি ইয়াৰ যি শান্তিৰ পৰিৱেশ লভিবৰ কাৰণে ৰাইজক আদৰিছোঁ ইয়াত। তোমালোকে প্ৰথমতে নিজক ভাল পোৱা, নিজৰ প্ৰেমত পোৱা আৰু জীৱনটোত তুমি প্ৰকাশ কৰি তোমাৰ যিখিনি গৰিমা, তোমাৰ যি সমাজত অস্তিত্ব সমুজ্জ্বল ৰূপত অনুকৰণীয় ৰূপত তুমি প্ৰকাশ কৰা, আমাৰ শুভকামনা তেওঁলোকক কওঁ। সেইকাৰণে প্ৰতিখন স্কুল কলেজৰ
দলবিলাক আহিলে ছাৰ বাইদেউহঁতক আহিলে আমাৰ সেই জীৱনমুখী কথাখিনিৰ কাৰণে ইমান ভাল পাই যায় মেবিলক তেওঁলোকে তাৰ কাৰণে পাহৰিব নাই তাৰমানে আৰু একচুৱেলি মানে কি বেলেগ অন্য যিবিলাক পৰ্যটনস্থলী আছে বা তেনেধৰণৰ যিবিলাক কেন্দ্ৰ আছে সেইবিলাকত মানুহৰ সমাগম হোৱা যিটো সোঁত আৰু বিশেষকৈ মেবিল প্ৰকল্পত অহা সোঁতৰ মাজত ক'ৰবাত অলপ পাৰ্থক্য আছে খালি পাৰ্থক্য মানে কি সেই তাত কোনখিনি মানুহ যায় আৰু ইয়াত কোনখিনি মানুহ আমিও এতিয়া সামাজিক মাধ্যম দেখি ইয়াত প্ৰায় বিশেষকৈ এই সম্ভাৱনাপূৰ্ণ লৈ থকা যিবিলাক সুন্দৰ সপোন লৈ থকা যিসকল শিশু দেৱশিশু হওক বা আমাৰ ছাত্ৰ ছাত্ৰী তেখেতসকলৰ সুন্দৰ মনৰ মানুহখিনিহে ইয়াৰ সুতটো বেছি দিয়ে তাৰমানে তেখেতসকলে এই বস্তুটো এই প্লেটফৰ্মটো তেখেতসকলে ইয়াত দিব পাৰিছে ইয়াত আৰম্ভণিৰ পৰা এটাই মানে বাতাবৰণ আছে চবেই জানে যে ইয়াত কোনো মদ পানী বিড়ি চিগাৰেট পিকনিক নচলে সেইটো তেওঁলোকে বতাই ৰাখে 1 জানুৱাৰীত সামান্য অকি এটাও ইয়াত তাৰমানে সৃষ্টি নহয় কেনেকুৱা এটা পৰিৱেশ হয় হাজাৰ হাজাৰ মানুহ আহে ফটো তোলে ইয়াত পৰিৱেশ অধ্যয়ন কৰে বা উপভোগ কৰে এই গছ গছনিৰ লগত কিছুমানে কথা পাতে ইয়াৰ নান্দনিক পৰিৱেশৰ লগত নিজক এটা সময় পাৰ কৰে ইমান মানে নিজকে ধন্য মানে সেইবিলাকে ভাল লাগে টাইম দিব পৰা নাই আপোনাক দেই তাকে একদম টাইম দিব পৰা নাই আপুনি যে এটা একদম মহান কামত ঘূৰি ফুৰিছে একদম খাউন চাউন এৰিছোঁ আদৰণি জনাইছোঁ ভালে আছে য়েছ হয় হয় একদম ভাল তাৰপৰা আপুনিও তাত দেখা দিবগৈ পৰা নাই মানে এনেকুৱা লাগিছে মনটো মোৰ খাছ মানুহ এখেতক কৈছোঁ এখেত মৰিগাঁৱৰ পৰা মৰিগাঁও পৰা পাঠি দিম মই হয় হয় ইয়াতে মই পাঠ কৰিছোঁ হয় 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 তেওঁ কৃপা গীতৰ প্ৰাণ লোৱা ব্যক্তি এখেতৰ মানে ব্যক্তিত্ব এই সমগ্ৰ অঞ্চলৰ মানুহে জানে কেনেকৈ মানে নিজকে তাৰমানে সমাজৰ কাৰণে উজান দিয়া মানুহ হয় হয় নহয় গগৈদেৱে যিটো কথা কৈছে মই নিজক মই অকণমান বেয়া নিচিনা লাগিছে এই সম্পদটো আমাৰ আপোনাৰ এইসকল আমাৰ ওচৰ সঞ্চয়ীয়া মানুহ সংৰক্ষণ কৰিব আমি নোৱাৰিলোঁ মই সামান্য এটা সাধাৰণ চাকৰি কৰি আছিলোঁ গ্ৰামীণ চাকৰি স্কুল ছুটি হয় এখেতে ইয়াত লাগি গ'ল দেহা উবুৰিয়াই এখেতৰ অৱস্থা খুব বেয়া তেতিয়া এখেতক আমি এৰি নিদিলোঁ এইফালে এইবিলাক আম গছ আছে কঁঠাল গছ আছে ইয়াত মানুহে ঘৰ বনাই ইয়াত থাকি লৈছে তেখেতে তিনিখন শালমাৰীৰ পৰা আহি চাচনিত তেওঁ নিজৰো এৰিয়া কিন্তু এই জেগাটুকুৰাত যে সোমাই গ'লহি আমি এৰিব নোৱাৰোঁ আজি মণিমাণিক গগৈ বুলি ক'লে অইলত দিয়েই নিবিচাৰোঁ বাছ এটা ফোন অইলৰ যিজন হেড সেই গগৈৰ লগতে গৈ মোৰ ঘৰত খাই গৈ আহিছে তেখেতক আৰু মই চাকৰি ৰিটায়াৰ কৰিছোঁ এতিয়া বহুত মানুহ আছে এই অঞ্চলত দিল্লী দেখি পোৱাকৈ নাই চাকৰি ৰিটায়াৰ কৰাৰ লগে লগে 15 দিনৰ পিছত দিল্লী গৈছোঁ এখেতৰ নেতৃত্বত আমাৰ এটা পাৰ্টি গৈছোঁ আৰু কি ক'ম নিৰ্মাণিক গগৈ যে এজন নিষ্ঠাবান কৰ্মী আপুনি ক'ব মই একো নাজানিম কাৰণ মই আছোঁ সুদূৰ মৰিগাঁৱৰ পৰা মই এই যে আপোনাৰ চাচনি যি উৰিয়ামগুৰি মহাভাগৱতৰ 8দিনীয়া কাৰ্যসূচীৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিলে মই সুদূৰ মৰিগাঁৱৰ পৰা সোমবাৰে আহি পালোঁ সোমবাৰৰ পৰা আজি বৃহস্পতিবাৰলৈ মই অবিৰতভাৱে মহাভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি আছোঁ আৰু কাইলৈ সন্ধিয়া মই যামগৈ পৰহিলৈ মোৰ গুৱাহাটীত প্ৰগ্ৰাম আছে সেয়েহে আপোনালোকক লগ পাই মই বহুত ধন্যবাদ জনাইছোঁ সেৱা আৰু ভক্তি যচাই মই সকলোতে আমাৰ গুৰুদেৱলৈ মই শ্ৰদ্ধা জনাইছোঁ এখেতলৈ শ্ৰদ্ধা জনাইছোঁ সকলোটিলৈ মই শ্ৰদ্ধা জনাইছোঁ এই অনুষ্ঠানটো যাতে ভাৰতবৰ্ষৰ ভিতৰত এটা মহান অনুষ্ঠান হিচাপে পৰিগণিত হয় তাৰ বাবে মই ভগৱন্তৰ সাদৰে প্ৰাৰ্থনা জনাইছোঁ বন্ধুসকল এই মেবিল প্ৰকল্পত আহিছোঁ আৰু বহু মানুহ লগ পাই আছোঁ আৰু এই শ্ৰদ্ধাৰ ব্যক্তি দুজনক লগ পাইছোঁ ইয়াত আৰু ভাল লাগিছে তেওঁলোকৰ লগত আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ আপোনাৰ ভাল নামটো মোৰ নাম মহিধৰ কলিতা চাচনি মৌজাত মোৰ ঘৰ আৰু মই বিশেষ সমাজত থাকি ভাল পাওঁ
সমাজৰ কাম কৰি মই ভাল পাওঁ। মই মণিমাণি গগৈক ইয়াত লগ পোৱা কিমান চন আছিলে 80 চন। তেখেতৰ লগত মোৰ তেতিয়াৰ পৰাই ভাল সম্পৰ্ক আছে আৰু তেখেত এজন ভাল সমাজকৰ্মী, সমাজ সেৱক। এদিন তেখেতে মই এটা কথা পাতিলোঁ যে মোক ক'লে মই খেতি কৰোঁ। তেতিয়া মোক ক'লে যে কলিতা মই এনেকুৱা এটা কাম কৰিম বুলি ভাবিছোঁ, তেনেকুৱা জেগা অকণমান ক'ত পাম। এনেকুৱাতে মই ক'লোঁ যে গগৈদেৱ আমাৰ মেৰবিলত আমাৰ এটুকুৰা জেগা আছে, আপুনি চাওকচোন। এদিন মণিমাণি গগৈ ইয়াত আহি মনে মনে তলে 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 ঘূৰি 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 এই কামটো গোটেই চাৰিওফালে চাই দেখিলে যে ইয়াত সুন্দৰ এটা পৰিৱেশ। তাৰপিছত আমি ইতিমধ্যে লাগি গ'লোঁ। মই স্কুলত কৰিছিলোঁ, 4th grade। স্কুল ছুটি হয় আৰু লগে লগে স্কুল ছুটি কৰাৰ লগে লগে ইয়াত আহোঁ। হাবিকাটো বহুত কাঁইট আছিলে, এইবোৰ বহুত কাঁইট আছিলে। এনেকৈ চফা কৰি ইমানখিনিলৈকে গৈছেগৈ আৰু ইয়াৰ পিছত আৰু ভাল হ'ব বুলিয়ে আমি আশা কৰিছোঁ। নিশ্চয় সদায় মানুহ ইয়াত খ ৰাইজ আহিছে আৰু ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে আৰু ইয়াৰ কেনেধৰণৰ বাতাবৰণ আছে অনুভৱ কৰিছে। ইয়াত আহি এটা শান্তিৰ পৰিৱেশ পাইছে আৰু সদায় যেতিয়া ৰাইজ আহিছে ভৱিষ্যতে আৰু ৰাইজৰ সমাগমটো বাঢ়ি যাব। ইয়াত আহিটো ভাল লাগিছে আৰু তেখেতৰ লগতো অকণমান পৰিচয় কৰাই দিওঁ। আপোনাৰ ভাল নামটো? মোৰ নাম শ্ৰী মহেন্দ্ৰ নাথ বৈষ্ণৱ। হয়, মোৰ ঘৰ মৰিগাঁও। মই সোমবাৰে আহিলোঁ এই উৰিয়ামগুৰি চাচনি উৰিয়ামগুৰিত মহাভাগৱতৰ কাৰ্যসূচীত মোক আমন্ত্ৰণ জনাইছিলে। তাৰ বাবে মই সোমবাৰে আহিলোঁ। এইকেইদিন মই অবিৰামভাৱে এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি আহিছোঁ। মোৰ বন্ধুৱে ইয়াতে এই অনুষ্ঠানটো থকাৰ বাবে মোক তেওঁ আমন্ত্ৰণ কৰি আনিলে। দেখিছোঁ মই বৰ সুন্দৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, জলবায়ু, চাৰিওফালে নদ নদী আৰু প্ৰাকৃতিক সৌন্দৰ্যই ভৰি মোৰ মনটো মানে বহুত সুন্দৰ লাগিছে। তাৰ বাবে একদম শান্তি লাগি যায়। গতিকে ইয়াৰ যিজন তত্ত্বাৱধায়ক আছে তেখেতলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, যাতে আৰু ভৱিষ্যতলৈ আৰু এই ঠাইটুকুৰা সুন্দৰ কৰি ভাৰতবৰ্ষৰ ভিতৰত যাতে এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য হিচাপে পৰিগণিত হয়, তাৰ বাবে মই প্ৰভু ভগৱন্তৰ ওচৰতো কাটৰে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ 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 কৃষ্ণ। শ্ৰদ্ধাৰ এই ব্যক্তিকেইজন বিভিন্ন প্ৰতিভাৰে ভৰপূৰ হৈ আছে আৰু তেওঁলোকৰ প্ৰতিভা আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ। হয় কৃষ্ণ, মই অকণমান গাই দিছোঁ বাৰু। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই। ধন্যবাদ ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰভাৱে এই গীত ফাঁকি গাই আমাৰ দৰ্শকসকলক আকৰ্ষিত কৰি তুলিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইয়াত আহিলোঁ আৰু বহু লোকক লগ পালোঁ আৰু এই দাদাজনকো লগ পাইছোঁ। এই দাদাজনক গেটত সোমাওঁতে লগ পাইছিলোঁ ন আপুনি? আপোনাৰ ভাল নামটো? মোৰ নাম ভৰত ভূঞা। ভৰত ভূঞা। আপুনি কিমান দিনৰ পৰা ইয়াত আছে? 8 বছৰ হয়। 8 বছৰ কণ্টিনিউৱাছলি ইয়াত আছে আৰু ইয়াত থাকি একদম শান্তিপূৰ্ণ জেগা থাকি বৰ ভাল লাগে। মানে জীৱনৰ যি বোলে অসুবিধা সমস্যা এইবিলাকৰ লগত ইয়াত মতলব নাই। একদম ইয়াত অকল শান্তি আৰু শান্তিয়ে নীৰৱতা। বৰ ধুনীয়া জেগা দেই, ভাল লাগিলে লগ পাই। আহিছোঁ, আকৌ আহিম। বন্ধুসকল, এই মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ ভিতৰ ভাগত আহিলোঁ আৰু ইয়াত আহি এই কেন্দ্ৰৰ যি সভাপতি তেখেতকো লগ পালোঁ আৰু ভাগৱত পাঠ কৰা ব্যক্তি এজনকো, সন্মানীয় ব্যক্তিজনকো লগ পালোঁ। চাচনিৰ স্থানীয় লোককো লগ পালোঁ আৰু বহুতো এই পৰিৱেশ, এই প্ৰকল্পৰ যি পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ অহা ৰাইজকো লগ পালোঁ আৰু ইয়াত আহি বৰ ভাল লাগিলে। আৰু এনেধৰণৰ শান্তিপূৰ্ণ পৰিৱেশ বা এনেধৰণৰ নীৰৱ এক শান্তিপূৰ্ণ পৰিৱেশৰ ঠাই এখনত আজি আহিব পাৰিলোঁ আৰু ইয়াত আহি বৰ ভাল লাগিলে। আৰু আজি ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে। গতিকে আপোনালোকৰ মতামত জনাবৰ কাৰণে ইয়াৰ যি পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ বা সৌন্দৰ্যতা, তাৰ ওপৰত মতামত এটি আগবঢ়াবৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু তাৰ ওপৰত কমেণ্ট এটা কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো যদি চাই ভাল লাগিছে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু
মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায় তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ